এই ভিডিঅ'ত আমি আলোচনা কৰিম এইচএছ ছেকেণ্ড ইয়াৰ প্ৰি-ফাইনেল এক্সাম 2023 গোৱালপাৰা জিলাত হৈ যোৱা প্ৰাইভেট ছিকিউৰিটি ছাবজেক্টৰ কুৱেশ্যন পেপাৰ সম্পূৰ্ণ সলিউশ্যন কৰিম। কুৱেশ্যন নম্বৰ 1 দিয়া আছে ফিল ইন দ্য ব্লেংকছ, খালী ঠাই পূৰ কৰা। 1 দিয়া আছে ICT has become an dash part of our life। এনচাৰটো হ'ব ICT has become an integral part of our life। 2 নম্বৰটো দিয়া আছে motivation is derived from the word। এইটো এনচাৰটো হ'ব motivation is derived from the word motive। কুৱেশ্যন নম্বৰ 2 দিয়া আছে multiple choice questions। এই নম্বৰটো দিয়া আছে এটা আদৰ্শ বাতৰিৰ বিশেষত্ববোৰ কি। 1 নম্বৰটো দিয়া আছে স্পষ্ট, 2 নম্বৰটো সংক্ষিপ্ত, 3 নম্বৰটো সঠিক, 4 নম্বৰটো ওপৰৰ গোটেইবোৰ। অৰ্থাৎ এটা আদৰ্শ মানে হৈছে ভাল। এটা ভাল বা আদৰ্শ বাতৰিৰ বিশেষত্ববোৰ বা বৈশিষ্ট্যবোৰ কি কি। ভাল এটা বাতৰিৰ স্পষ্ট হ'ব লাগিব, ভাল এটা বাতৰি সদায় স্পষ্ট থাকে আৰু সংক্ষিপ্ত লগতে সঠিক বা শুদ্ধ থাকে। গতিকে তিনিওটা দিয়া আছে। গতিকে এনচাৰটো হ'ব অপশ্যন নম্বৰ 4 ওপৰৰ গোটেইবোৰ। বি নম্বৰটো দিয়া আছে নিম্নলিখিত কোনটো এজন ব্যক্তিৰ ব্যক্তিত্ব বৰ্ণনা কৰাৰ প্ৰাচল নহয়। 1 নম্বৰটো দিয়া আছে আত্মবিশ্বাস, 2 নম্বৰটো দিয়া আছে মুগ্ধতা, 3 নম্বৰটো দিয়া আছে হীৰ কামৰূপী, 4 নম্বৰটো দিয়া আছে সন্মততা। আৰু ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ 1 চেল্ফ কনফিডেন্স, আত্মবিশ্বাস। কুৱেশ্যন নম্বৰ 3 দিয়া আছে স্প্ৰেডশ্বীট কি। হোৱাট ইজ স্প্ৰেডশ্বীট। স্প্ৰেডশ্বীট হৈছে এটা কম্পিউটাৰ প্ৰগ্ৰাম যিয়ে তথ্যক শাৰী আৰু স্তম্ভত সংগঠিত কৰে, যাৰ ফলত ব্যৱহাৰকাৰীয়ে ইয়াক সংৰক্ষণ, পৰিৱৰ্তন আৰু বিশ্লেষণ কৰিব পাৰে। স্প্ৰেডশ্বীটসমূহক প্ৰায়ে সংখ্যাগত তথ্য আৰু চুটি লিখনি ষ্ট্ৰিংসমূহৰ সংৰক্ষণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। কুৱেশ্যন নম্বৰ 4 দি আছে হোৱাট ইজ চেল্ফ এৱাৰনেছ, আত্মসজাগতা কি। আত্মসজাগতা হৈছে যিকোনো পৰিস্থিতিতে নিজকে খাপ খুৱাই ল'ব পৰাটো হৈছে আত্মসজাগতা। অৰ্থাৎ আত্মসজাগতা হ'ল নিজৰ চিন্তা, অনুভৱ আৰু কাৰ্য আৰু ইয়াৰ প্ৰভাৱ নিজকে আৰু আনৰ ওপৰত কেনে প্ৰভাৱ পৰে সেই বিষয়ে বুজিব পৰা ক্ষমতা। ই ব্যক্তিগত আৰু পেছাদাৰী বৃদ্ধিৰ এটা মূল উপাদান। আপোনাৰ প্ৰয়োজন আৰু অনুভৱৰ বিষয়ে বুজি পোৱা, আনৰ প্ৰয়োজন আৰু অনুভৱ চিনি পোৱা। কুৱেশ্যন নম্বৰ 5 দিয়া আছে ফিল ইন দ্য ব্লেংকছ, খালী ঠাই পূৰ কৰা। এই নম্বৰটো দিয়া আছে আফটাৰ দ্য ভিজিট দ্য চিকিউৰিটি ষ্টাফ কালেক্টছ দ্য ডেছ ভিজিটৰ্ছ। এইটো হ'ব পাছ। বি নম্বৰটো দিয়া আছে প্ৰণালী হৈছে এটা ডাঙৰ ডেছ সম্বোধন কৰাৰ বাবে ব্যৱহাৰ অতি শক্তিশালী সঁজুলি। এইটো হ'ব APA system is a very powerful tool used the addressing clerk। এইটো ইংলিছত অলপ এনচাৰটো দিয়াই আছে চাগে। চি নম্বৰটো দিয়া আছে অপৰাধ প্ৰতিৰোধ, অপৰাধীৰ আশংকা আৰু ডেছ বজাই ৰখাত টুইল দিয়াটো উপযোগী। এইটো হ'ব পিচ। ডি নম্বৰটো দিয়া আছে ভিজিটৰ কেন বি ব্ৰেডলি কেটেগৰিজ ইনটু ডেছ কেটেগৰিজ। এইটো হ'ব 2 দৰ্শনাৰ্থীসকলক বহলভাৱে দুটা শ্ৰেণীত শ্ৰেণীভুক্ত কৰিব পাৰি। কুৱেশ্যন নম্বৰ 6 দিয়া আছে মাল্টিপল চইচ কুৱেশ্যন। You are also there to buy tickets for a movie, you are a part of a crowd। এইটো কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ 2 নিয়মীয়া। তুমিও তাত চিনেমাৰ টিকট এখন কিনিবলৈ আছা। এইটো নিয়ম যে তুমি ভিৰৰ মাজত টিকট কাটিব লাগিব, সেইবাবে এইটো নিয়মীয়া বা ৰেগুলাৰ হ'ব। গতিকে অপশ্যন নম্বৰ 2 ৰাইট এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 7 দিয়া আছে ৰাইট দ্য ফুল ফৰ্ম অফ দ্য ফ্লয়িং ইন 3। মই চাৰিয়াটো কৈ দিছোঁ। CPU ফুল ফৰ্মটো হ'ব চেণ্ট্ৰেল প্ৰচেছিং ইউনিট। RMS ফুল ফৰ্মটো হ'ব ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান। GPS ফুল ফৰ্মটো হ'ব গ্ল'বাল পজিশ্যনিং ছিষ্টেম।
গ্লোবাল পজিশনিং চিষ্টেম। USIMৰ ফুল ফৰ্মটো হ'ব ইউনিভাৰ্চেল ছাবস্ক্ৰাইবাৰ আইডেণ্টিটি মডেল। কুৱেশ্যন নম্বৰ 8 দিয়া আছে তলত দিয়া প্ৰশ্নৰ যিকোনো 4টাৰ চমু উত্তৰ দিয়া। হোৱাট ডু ইউ মিন বাই ছাৰ্ভেইলেন্স? নিৰীক্ষণ বুলিলে তুমি কি বুজা? এনচাৰটো হ'ব কোনো এটা অঞ্চলৰ মানুহ, স্থান আৰু কাৰ্যকলাপৰ কিছু সময়ৰ বাবে পৰ্যবেক্ষণ কৰাটোৱে হৈছে চোৱাচিতা বা পৰ্যবেক্ষণ অৰ্থাৎ নিৰীক্ষণ। অন্যায়কাৰীসকলৰ ওপৰত সাৱধানতা জাপি দি ই প্ৰতিৰোধমূলক প্ৰকৃতিৰ হ'ব পাৰে কাৰণ তেওঁলোকে কোনো অবৈধ কাৰ্যত লিপ্ত হোৱাৰ সময়তো তেওঁলোকে গম পোৱা যাব। তদন্তকাৰীয়ে অপৰাধ সংঘটিত কৰাৰ অংশ বা জড়িত বুলি সন্দেহ কৰা কোনো এলেকা বা ব্যক্তিক তদন্তমূলক লিড বিকশিত কৰিবলৈ ইয়াক মাউণ্ট কৰিব পাৰি। তাৰ পিছত ইয়াৰ উদ্দেশ্য হৈ পৰে কাৰ্যকলাপসমূহৰ বিষয়ে বিশদ তথ্য যোগান ধৰি তদন্তক চোকা দৃষ্টিগোচৰ কৰা, কোনো ব্যক্তি বা ঠাইৰ বিষয়ে আৰু কোনো ঠাইলৈ যোৱা বা অপৰাধ বা অন্যায় কামত অংশগ্ৰহণ কৰা ব্যক্তিৰ বিষয়ে। বি নম্বৰটো দিয়া আছে ফিৰ নিয়ন্ত্ৰণ কি? হোৱাট ইজ ক্ৰাউড কণ্ট্ৰল? ফিৰ নিয়ন্ত্ৰণ হৈছে বিসংগত লোকক পৰিচালনা কৰি অশান্তি যেনে দাঙ্গা কাজিয়া বা ভিৰ ক্ৰাছ আদি ৰোধ কৰাৰ প্ৰথা। সংগীত উৎসৱ, ৰাজপথৰ মেলা আৰু বিক্ষোভৰ দৰে অনুষ্ঠানত প্ৰায় ব্যৱহাৰ কৰা হয়। অৰ্থাৎ বিভিন্ন ধৰণৰ মেলা বা অনুষ্ঠানমূলক কাৰ্য, বিভিন্ন ধৰণৰ য'ত ভিৰ হয় তাতে আমি দেখা পাওঁ যে সোমোৱা অৰ্থাৎ প্ৰৱেশ কৰাৰ গেট আৰু বাহিৰলৈ ওলোৱা গেট দুখন দিয়া থাকে আৰু এইবোৰ দিয়াৰ মূল কাৰণ হৈছে ভিৰ নিয়ন্ত্ৰণ। ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে এনেকুৱা ধৰণৰ গেটসমূহ দিয়া হয়। প্ৰৱেশ কৰা এটা গেট আৰু বাহিৰলৈ ওলোৱাৰ বাবে এটা গেট। তাৰপিছতে মহিলা আৰু পুৰুষৰ দুটা গেট দিয়া থাকে। লগতে মহিলাসকলে এটা ছাইডত আৰু পুৰুষসকলে এটা ছাইডত দিয়া দেখা যায়। এইবোৰৰ কাৰণ হৈছে ভিৰ নিয়ন্ত্ৰণ। চি নম্বৰটো দিয়া আছে অনুসন্ধানৰ আদেশ কি? গুৰুত্বপূৰ্ণ ঠাই বা নিয়মীয়া গেট আৰু সন্দেহজনক ব্যক্তিক পৰীক্ষা কৰিবলৈ চাৰ্চ কৰা হয় আৰু ভুল শুদ্ধ বুলি প্ৰমাণ কৰা হয়। ডি নম্বৰটো দিয়া আছে হোৱাট আৰ দ্য মেইন পাৰ্টছ অফ এক্সেছ কণ্ট্ৰল চিষ্টেম? প্ৰৱেশ নিয়ন্ত্ৰণ প্ৰণালীৰ মুখ্য অংশবোৰ কি কি? এক নম্বৰটো হ'ব এক্সেছ কাৰ্ড, এটা ডিভাইচ যিয়ে কিৰ দৰে কাম কৰে আৰু প্ৰৱেশ বা প্ৰস্থানৰ অনুমতি বা অস্বীকাৰ কৰে। ইয়াত অনুমোদিত ব্যৱহাৰকাৰী সম্পৰ্কে পূৰ্ব সংৰক্ষিত তথ্য থাকে যেনে ফটো, নাম, কৰ্মচাৰী নম্বৰ, বিভাগ আৰু প্ৰৱেশ অধিকাৰ। ২ নম্বৰটো দিয়া থাকিব কাৰ্ড বা বায়োমেট্ৰিক ৰিডাৰ। বায়োমেট্ৰিক ৰিডাৰ এটা গেজেট যিয়ে চুইপৰ পিছত কাৰ্ডৰ পৰা তথ্য গ্ৰহণ কৰে আৰু ইয়াক ছিষ্টেমলৈ প্ৰেৰণ কৰে। একেদৰে বায়োমেট্ৰিক ব্যৱস্থাত আঙুলিৰ ছাপ স্কেনাৰে আঙুলিৰ তথ্য গ্ৰহণ কৰি ব্যৱস্থালৈ প্ৰেৰণ কৰে। ৩ নম্বৰটো দিব লাগিব মেগনেটিক লক। মেগনেটিক লক হৈছে প্ৰৱেশ নিয়ন্ত্ৰণ ব্যৱস্থাৰ এটা অংশ যিয়ে প্ৰৱেশ বিন্দু লক কৰি ৰাখি ভৌতিক সুৰক্ষা নিশ্চিত কৰে। যেতিয়া এক্সেছ কাৰ্ড ৰিডাৰ নিয়ন্ত্ৰণকে কাৰ্ড ব্যৱহাৰকাৰীৰ প্ৰমাণিত নিশ্চিত কৰে। এটা সংকেত চুম্বকীয় লকলৈ প্ৰেৰণ কৰা হয় যিয়ে লকটোক ২ ছেকেণ্ডৰ বাবে ডিমেগনেটাইজ কৰি প্ৰৱেশ বা প্ৰস্থানৰ অনুমতি দিয়ে। নিয়ন্ত্ৰণক ই এটা ডিভাইচ যিয়ে অভিগম নিয়ন্ত্ৰণ ব্যৱস্থা প্ৰণালীৰ সকলো কাৰ্য নিয়ন্ত্ৰণ কৰে। কাৰ্ড ৰিডাৰ বায়োমেট্ৰিক ডিভাইচ আইৰিছ চিনাক্তকৰণ ডিভাইচৰ পৰা লাভ কৰা ইনপুটসমূহৰ ওপৰত ভিত্তি কৰি তথ্য বিশ্লেষণ কৰা হয় আৰু প্ৰৱেশ প্ৰস্থান পইণ্টত অভিগমৰ অনুমতি অস্বীকাৰৰ বাবে আদেশ সৃষ্টি কৰা হয়। প্ৰৱেশ প্ৰস্থান নিয়ন্ত্ৰণসমূহ চুম্বকীয় দুৱাৰ, ষ্টাৰ্টাইল, ফ্লেম, বুম, বাধা আৰু বলাৰ্ডৰ জৰিয়তে সক্ষম কৰা হয়। CPU আৰু মনিটৰ। ই নেটৱৰ্কৰ এটা একক য'ত সকলো ইভেণ্ট লগ আৰু সংৰক্ষণ কৰা হয়।
উদাহৰণস্বৰূপে এটা নিৰ্দিষ্ট দিনত অভিগম দিয়াসকলৰ নাম, দিন, তাৰিখ আৰু সময়, সকলো অভিগম পইণ্টৰ ইভেণ্ট লগিং, সীমিত অভিগম পইণ্ট আৰু নিষিদ্ধ প্ৰৱেশ পইণ্ট, অভিগম ব্যৱস্থা প্ৰণালীৰ বিজুতি বা বিজুতি ঘটিলে CPU এটা এলাৰ্ম বজাব। যেতিয়াই কোনো জৰুৰীকালীন এলাৰ্ম ট্ৰিগাৰ কৰা হয়, CPU-এ নিয়ন্ত্ৰকৰ জৰিয়তে এটা জৰুৰীকালীন এলাৰ্ম সংকেত প্ৰেৰণ কৰিব যাতে সমগ্ৰ অভিগম নিয়ন্ত্ৰণ ব্যৱস্থাটো নিৰস্ত্ৰ হয় আৰু কোনো বাধা নোহোৱাকৈ মানুহক জৰুৰীকালীনভাৱে খালী কৰিব পৰা যায়। মনিটৰ হৈছে এনে এটা ডিভাইচ যিয়ে প্ৰৱেশ-প্ৰস্থান বিন্দুৰ তথ্যৰ দৃশ্যমান ছবি দিয়ে। ইয়াৰ উপৰিও ই সকলো ইভেণ্ট লগ, এলাৰ্ম ইত্যাদি দেখুৱায়। নম্বৰ কুৱেশ্যনটো দিয়া আছে হোৱাট আৰ দ্য মেইন ইউচেজ অফ CCTV চিষ্টেম, অৰ্থাৎ CCTVবোৰ ক'ত ক'ত ব্যৱহাৰ হয়। বিজনেছ প্লেচ, অফিচ, মলছ, হস্পিটেলছ, এয়াৰপৰ্ট, বাছ ষ্টেণ্ড, ৰেলৱে ষ্টেচন, হাইৱে etc. কুৱেশ্যন নম্বৰ 9টো দিয়া আছে তলত দিয়াবোৰৰ পাৰ্থক্য লিখা যিকোনো দুটা। নম্বৰটো দিয়া আছে মেইন গেট এছ মেটেৰিয়েল গেট, মুখ্য দুৱাৰ আৰু সামগ্ৰী দুৱাৰ। মূল গেট, যিকোনো চহৰলৈ ই মূল প্ৰৱেশ বা প্ৰস্থান বিন্দু। ইয়াতে নিৰাপত্তা নিশ্চিত কৰিবলৈ মানুহ আৰু বাহনৰ পৰীক্ষা কৰা হয়। আনহাতে সামগ্ৰীৰ গেট সাধাৰণতে বৃহৎ পৰিমাণৰ সামগ্ৰীৰ গতি সংঘটিত হোৱা চহৰত সামগ্ৰীৰ গেট পোৱা যায়। এই গেটসমূহৰ মাজেৰে যোৱা যান-বাহন আৰু সামগ্ৰীসমূহক ভালদৰে পৰীক্ষা কৰা হয় যাতে ভাবুকি আৰু লোকচান কম হয়। নম্বৰটো দিয়া আছে চাৰ্চ এছ ফ্ৰিস্কিং, সন্ধান আৰু অনুসন্ধান। ফ্ৰিস্কিং হৈছে কোনো ব্যক্তিয়ে অস্ত্ৰ-শস্ত্ৰ যেনে বন্দুক বা কটাৰী বিচাৰিবলৈ সীমিতভাৱে পেট ডাউন কৰা। ফ্ৰিস্কিংৰ উদ্দেশ্য হৈছে আৰক্ষী বিষয়াজনৰ সুৰক্ষা নিশ্চিত কৰা। সাধাৰণতে কোনো যুক্তিসংগত সন্দেহ থাকিলে ফ্ৰিস্কিং কৰা হয়, যিটো অনুসন্ধান আৰু জব্দৰ বাবে প্ৰয়োজনীয় সম্ভাৱ্য কাৰণতকৈ কম কঠোৰ হয়। আনহাতে সন্ধান ড্ৰাগছ বা অস্ত্ৰ-শস্ত্ৰৰ দৰে অবৈধ অপৰাধমূলক কাৰ্যকলাপৰ প্ৰমাণ বিচাৰিবলৈ কোনো ব্যক্তি, বাহন বা বাসগৃহৰ অধিক পুংখানুপুংখভাৱে পৰীক্ষা কৰাটোৱে অনুসন্ধান। অনুসন্ধানৰ বাবে সাধাৰণতে চাৰ্চ ৱাৰেণ্টৰ প্ৰয়োজন হয়। নম্বৰটো দিয়া আছে ফিক্সড PA চিষ্টেম এণ্ড মোবাইল PA চিষ্টেম, স্থিৰ আৰু চলন্ত ৰাজহুৱা সম্বোধন প্ৰণালী। ফিক্সড PA চিষ্টেম আকাৰত ডাঙৰ, এটা নিৰ্দিষ্ট ঠাইত স্থাপন কৰা হৈছে। ডাঙৰ স্পিকাৰৰ বাবে ডাঙৰ অডিঅ' ৰেঞ্জ খৰচী, অৰ্থাৎ ফিক্সড PA চিষ্টেমটো হৈছে আকাৰত ডাঙৰ হয়, কোনো এটা নিৰ্দিষ্ট স্থানত লগাই থোৱা হয়। ই আকাৰত ডাঙৰ আৰু ই খৰচী বা ইয়াৰ মূল্য অধিক। মোবাইল PA চিষ্টেম হৈছে আকাৰত সৰু, কোনো নিৰ্দিষ্ট স্থানত নাই, অৰ্থাৎ ই কোনো নিৰ্দিষ্ট স্থানত লগোৱা নাথাকে। সীমিত অডিঅ' ৰেঞ্জ, সস্তা বা ইয়াৰ মূল্য কম। কুৱেশ্যন নম্বৰ 10টো দিয়া আছে ৰাইট দ্য শ্বৰ্ট নোটছ এনি টু চমুকৈ লিখা যিকোনো দুটা। 5 × 2 = 10। 5 মাৰ্কো দিয়া আছে। নম্বৰটো দিয়া আছে অবজাৰভেশ্যন টাৱাৰ, পৰ্যবেক্ষণ টাৱাৰ। পৰ্যবেক্ষণ টাৱাৰ হৈছে চৌহদৰ চাৰিওফালে সামগ্ৰিক দৃশ্য উপলব্ধ কৰিবলৈ স্থাপন কৰা উচ্চ গঠন। ই নিৰাপত্তা ব্যৱস্থাৰ চকু হিচাপে কাম কৰে। নিশা অঞ্চলটো নিৰীক্ষণ কৰিবলৈ টাৱাৰসমূহত ফ্লাড লাইটৰ ব্যৱস্থা কৰা হৈছে। ফ্লাড লাইট থকা পৰ্যবেক্ষণ টাৱাৰ সাধাৰণতে সেনাবাহিনীৰ গুৰুত্বপূৰ্ণ ইনষ্টেলেচন আৰু জেলত পোৱা যায়। নম্বৰটো দিয়া আছে পেট্ৰল টইল, নিৰাপত্তা বা পৰ্যবেক্ষণৰ উদ্দেশ্য নিয়মীয়াকৈ কোনো চহৰ, চুবুৰী আদিৰ মাজেৰে বা চাৰিওফালে যোৱাৰ কাৰ্য। টইল দিয়াটো এক
তীব্ৰ কাৰ্যকলাপ, যাৰ বাবে ইচ্ছাকৃতভাৱে পৰিকল্পনা আৰু প্ৰস্তুতিৰ প্ৰয়োজন। ইয়াৰ আৰম্ভণি হয় তৈলদাৰীৰ নিৰ্দেশ দিয়া ব্যক্তিজনৰ পৰা। তৈলদাৰীৰ নিৰ্দেশ দিয়া ব্যক্তিজনে তৈলদাৰীৰ লক্ষ্য আৰু কামবোৰ স্পষ্টকৈ উল্লেখ কৰিব লাগিব। উদাহৰণস্বৰূপে, তৈলদাৰীৰ লক্ষ্য হৈছে কাৰখানাৰ পৰিধিৰ নিৰাপত্তা নিশ্চিত কৰা। কামবোৰৰ ভিতৰত পৰিধিৰ বেৰত ভংগ হোৱা নাই পৰীক্ষা কৰা, পৰিধিৰ নিৰাপত্তাৰক্ষীৰ লাইট পৰীক্ষা কৰা আৰু পৰিধিৰ পোষ্টত থকা এলাৰ্ম খুঁটাৰ হুইছেল পৰীক্ষা কৰা আদি থাকিব পাৰে। লক্ষ্য পূৰণ হোৱাটো নিশ্চিত কৰিবলৈ সকলো প্ৰস্তুতি চলাব লাগে। চি নম্বৰটো দিয়া আছে বেৰিয়াৰ, বাধাসমূহ। বাধা হ'ল কোনো চেক পইণ্টৰ মাজেৰে যান-বাহনৰ চলাচল নিয়ন্ত্ৰণ কৰিব পৰাকৈ পিভট কৰা বাৰ বা খুঁটা। ইয়াক হাত বা বৈদ্যুতিকভাৱে চলাব পাৰি। সাধাৰণতে কেণ্টনমেণ্ট, টোল প্লাজা, পাৰ্কিং এলেকা আৰু গুৰুত্বপূৰ্ণ ইনষ্টেলেশ্যনত বাধা দেখা যায়।